যে কেশী নামৰ দৈত্যক কিন্তু কৃষ্ণ বধ কৰি না সাৱধান। এইখিনি কথা কংসৰ আগত কৈ দেৱঋষি নাৰদে গৈ তৎমুহূৰ্ততে কৃষ্ণৰ ওচৰত আছিল। তাৰ পাছতে কৃষ্ণৰ পাশক লাগি আহিলা সৈতে আনন্দিত মনেৰে কৃষ্ণৰ ওচৰ পালেগৈ। জগতৰে কৌভিদ নাৰদ ভাগৱত কৃষ্ণক কৰিলা তুতি নিৰ্জন থানত। হে কৃষ্ণ কৃষ্ণ ঈশ্বৰৰো ইষ তুমি দৈত্যক সংহৰি প্ৰভু উদ্ধাৰিবা ভূমি। হে কৃষ্ণ তুমি ঈশ্বৰৰো ঈশ্বৰ, তুমি সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, তুমি কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী। আৰু তোমাৰ এইবাৰ যে অৱতাৰ হৈছে আমি জানিছো যে দুষ্টক দমন কৰি দৈত্যক সংহাৰ কৰি সন্তক পালন কৰাৰ উদ্দেশ্য। তুমি এবাৰ বসুমতীক ৰক্ষা কৰিবা, ভূমিক উদ্ধাৰ কৰিবা। অনুৰূপে জগতকে কৰা প্ৰতিপাল, নহি পৰিচ্ছন্ন ৰূপ তোমাৰ গোপাল। জগততে আছা তুমি অচিন্ত স্বভাৱ, জগতো তোমাতে আছে নাজানি প্ৰভাৱ। তুমি অচিন্ত শক্তিধৰ, যাক চিন্তাৰে ঢুকি পোৱা নাযায়, তেনে স্বভাৱযুক্ত পৰমাত্মা ইষ তত্ত্ব জগতৰ গুৰু। তোমাতেই সমস্ত সৃষ্টি স্থিতি প্ৰলয়, তোমাতে সত ৰজতম তিনি গুণ, তোমাতে ক্ষিতি অপ মৰুত ব্যোম তেজ আদি সমস্ত তত্ত্ব তোমাৰ প্ৰভাৱতে নিহিত হৈ আছে। একে আত্মব্যাপী আছা সমস্ত জগতে, যেন এক সূতাসন সমস্ত কাষ্ঠতে। এক আত্মাৰূপত তুমি সমস্ত জগততে ব্যক্তমান হৈ আছা। জগত মানে বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ। অৰ্থাৎ জন্ম হোৱা মানে মৃত্যুৰ চিৰন্তন সত্য, সৃষ্টি মানে ধ্বংস অনিবাৰ্য। জন্ম মানে মৃত্যু অনিবাৰ্য, সৃষ্টি মানে ধ্বংস অনিবাৰ্য। যেনেকৈ এডাল খৰিত এজোপা গছত অগ্নিতত্ত্ব নিহিত হৈ থাকে, ঠিক তেনেকৈ সমস্ত ভূততে তুমি ব্যক্তমান হৈ আছা। আছা অন্তৰ্যামী জগততে গূঢ় ভাৱে, তথাপিতো অভকতে তোমাক নাপায়। তুমি যদিও সমস্ততে আছা, কিন্তু তোমাক তেতিয়াহে দৰ্শন পায় যেতিয়া গুৰুজনাৰ আদৰ্শেৰে এজন ভকত হ'ব পাৰে। যদি অভকত হৈ থাকা, তেতিয়াহ'লে সেই জীৱ পৰমাত্মা ইষ তত্ত্বক তুমি অনুধাৱন অনুভৱ কৰিব নোৱাৰিবা। যিহেতু সিয়াত আছা কৃষ্ণ কৃপাময়, তাতে সেই সমস্তে জড় জীৱ প্ৰৱৰ্তয়। যদ্যপি তোমাত কৰি জীৱ নহি ভিন্ন, তথাপিতো ভৈলা প্ৰভু তোমাৰ অধীন। যদিও পৰমাত্মা জীৱাত্মা পৃথক নহয়, তথাপিতো কৰ্ম অনুসাৰে পৃথক যেন লাগে। কাৰণ ইন্দ্ৰিয়বিলাকৰ দ্বাৰা পৰিচালিত হৈ থাকে জীৱ তত্ত্ব, কিন্তু পৰমাত্মা নিজৰ ইচ্ছাত সমস্ততে ব্যক্তমান হৈ যাব পাৰে। এই দৰ্শন বৰ্তমান পদবন্ধে প্ৰকাশ কৰিছে। যদ্যপি তোমাত কৰি জীৱ নহি ভিন্ন, তথাপিতো ভৈলা প্ৰভু তোমাৰ অধীন। মায়া দ্বাৰে সজাহা যতেক গুণচয়, সেহি গুণ লয়া কৰা সৃষ্টি স্থিতি লয়। অৰ্থাৎ ভগৱন্ত পুৰুষে সৰ্বপ্ৰথম ক্ষিতি অপ মৰু ব্যোম তেজ, মাটি পানী বায়ু অগ্নি আকাশ, এই পঞ্চতত্ত্ব সৃষ্টি কৰিছে। তাৰ পাছতে সত ৰজ তম তিনি গুণ সৃষ্টি কৰিছে, আৰু এই ৮টা তত্ত্ব লৈ মায়াক সৃষ্টি কৰিছে। আৰু মায়াক সেই ৮টা তত্ত্ব ভগৱন্তই দি তাৰ পাছত জীৱক সৃষ্টিৰ বাবে মায়াক নিৰ্দেশ কৰিছে। আৰু মায়াই সেই ৮টা তত্ত্বৰ সহিতে ৩টা গুণত ব্ৰহ্মা বিষ্ণু শিৱ ৰূপত দুৰ্গাই স্ৰজন্ত হিচাপে গীতা শাস্ত্ৰত খুব সুন্দৰভাৱে দৰ্শন দিছে। অৰ্থাৎ ব্ৰহ্মা বিষ্ণু মহেশ সত ৰজ তম তিনি গুণত দুৰ্গাৰূপী মায়াৰ দ্বাৰা ৩ শৰীৰধাৰী জীৱদেহৰ সৃষ্টি হৈছে। তাৰ পাছত সেই ৩ ৰূপত সৃষ্টি কৰা সেই ৩ শৰীৰত পৰমাত্মা ইষ তত্ত্ব কৃষ্ণ তত্ত্বই গৈ জীৱাত্মা ৰূপত নিজেই প্ৰৱেশ হৈছে, আৰু নিজেই প্ৰৱেশ হৈ ব্ৰহ্মা ৰূপত জীৱক সৃষ্টি কৰিছে, বিষ্ণু ৰূপত জীৱক পালন কৰিছে, আৰু সংঘাৰ ৰূপত
শিৱ হিচাপে সৃষ্টি ধ্বংস কাৰ্যত নিজেই অৱতীৰ্ণ হৈ আছে। এতিয়া আপোনাৰ মোৰ দৃষ্টিত যে তিনিজন বেলেগ বেলেগ বুলি ভাবো, সেইটোৱে হ'ল ভগৱন্তৰ মায়া। তিনি মূৰ্তি তিনি ৰূপ, কিন্তু একে কলেবৰ বুলি কৈছে, একে পৰমাত্মা। সেইটো বুজিবলৈ চেষ্টা নকৰাটো হ'ল ভগৱন্তৰ মায়া, আৰু বুজি পোৱাটো হ'ল ভগৱন্তৰ কৃপা। সেইকাৰণে আমি পিতৃ মাতৃয়ে যেতিয়া নামঘৰত গৈ সেৱা ভাগ কৰিম, তেতিয়া আমাৰ ভাৱনাটো হয় কি, যে এইবাৰ মেট্ৰিক পৰীক্ষা দিয়া মোৰ সন্তানটোৱে যাতে ভালকে পাছ কৰে প্ৰভু, এইবাৰ ইণ্টাৰভিউ দিবলৈ যোৱা মোৰ ল'ৰাটোৱে যাতে চাকৰিটো পায় প্ৰভু, যদি চাকৰিটো পায় তেতিয়াহ'লে তোমাৰ নামত কিবা এটা ভাবিছো আৰু প্ৰভু, এই বুলি কয়। সেইটো হ'ল ভগৱন্তৰ মায়াটো। কিন্তু যিসকল পিতৃ মাতৃয়ে ভাবে গুৰুজনাৰ আদৰ্শেৰে যে এই বৰ্ষটোত মেট্ৰিক পৰীক্ষা দিবলৈ যিমানবিলাক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে, সেই প্ৰভু প্ৰত্যেকজন পৰীক্ষাৰ্থীকে যেন তুমি এক কণিকা কৃপা কৰা, এই বুলি যিগৰাকী মাতৃয়ে ভাবে, এই বুলি যিজন পিতৃয়ে ভাবে, তেওঁলোক প্ৰকৃত গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত পিতৃ মাতৃ। সেইটো ভগৱন্তৰ কৃপা। কিন্তু আমি সেইভাগে নাভাবো, আমি ভাবো প্ৰভু মোৰ ল'ৰাটো যেন ভাল হয়, এইটো হ'ল স্বাৰ্থ। এইটোৱে হ'ল ভগৱন্তৰ মায়া। তাৰমানে সমস্ততে একেজনেই আছে, মোৰ ল'ৰা তোমাৰ ল'ৰা বুলি কোনো নাই। প্ৰত্যেকজন একে পৰম আত্মাৰে সন্তান স্বৰূপ আমি জীৱ আত্মা, আমি কোনো ভিন্ন নহয়। কি ব্ৰাহ্মণ, কি ক্ষত্ৰিয়, কি বৈশ্য, কি শূদ্ৰ, সমস্ত আমি একেজন পৰমাত্মা, ঈশ্বৰতত্বৰে সন্তান। এনেকৈ দেৱৰ্ষি নাৰদে ভগৱন্তৰ চৰণ কমলত সেৱা নিবেদন কৰিছে। কৃষ্ণ সময়ো যথেষ্ট হৈছে, 9:30 বাজিলেই, আমি যাবগৈ লাগিব। গতিকে সেৱা ভাগি আমি নিবেদন কৰা হৈছে, প্ৰথমেই কোৱা হৈছে যথেষ্ট ভাগৰুৱা। সেইকাৰণে আপোনালোকে আমাক যদি কৃপা কৰে, আমি ইমানখিনিতে আমি মোৰ সংগতিৰ ওপৰত অৰ্পণ কৰা মহান দায়িত্ব পালন কৰা হ'ল বুলি ভবা হৈছে, আৰু ভাবি আমি সেৱা ভাগি নিবেদন কৰা হৈছে। কৃষ্ণৰ কথা কৈ থাকিলেতো আমনি নালাগে, কৈ থাকিবৰে মন যায়, আৰু শুনি থাকিলেতো যদি ভাল লাগে আৰু শুনি শুনি লাগিয়ে থাকে, উঠিবৰো মন নাযায়। তথাপিতো টোপনি ধৰাই নাই, শৰীৰটো অকণমান কিবা খেলেং মেলেং লগা নিচিনা লাগি গৈছে। সেইকাৰণে সেৱা ভাগি নিবেদন কৰা হৈছে। আপোনালোকে অপৰাধ নধৰিব। আৰু আমি অতুল বৰা বাপক আজিৰ দিনটোত আমাক নিমন্ত্ৰণ কৰোঁতে আমি কোৱা হৈছিলে কিমান সময় থাকিব পাৰিম দি নাই, তথাপিতো ভকতৰ আজ্ঞা আমি আশীৰ্বাদ হিচাপে শিৰোগত কৰি, যিহেতু 3দিনীয়া কাৰ্যসূচী, গতিকে 3দিনীয়া কাৰ্যসূচী যিকোনো এদিন আমি অকণমান সময় উপস্থিত হৈ ভকতৰ চৰণৰ ধূলা শিৰে ল'বলৈ আমি প্ৰয়াস কৰিম। এই বোলে নিমন্ত্ৰণ ভাগ দিওঁতে আমি কোৱা নাছিল, কিয়নো আমাৰ বহুত দিনৰ পৰা কাৰ্যসূচীখিনি লৈ থোৱাই থাকে, সেইকাৰণে সেৱা ভাগি নিবেদন কৰা হৈছে। কৃষ্ণ গুৰু শংকৰ বৰা আমি পুনৰ পাঠাচাৰ্যসকলক পাঠ আগবঢ়াই দিবলৈ সেৱা ধৰা হৈছে, আৰু অপৰাধ ভ্ৰমণৰ ঘোষাৰে আমি আজি মহান অনুষ্ঠানৰ মহান দায়িত্ব ভাগি ইমানখিনিলৈকে পালন কৰা হ'ল ভাবি আমি সেৱা ভাগি নিবেদন কৰা হৈছে। কৃষ্ণ অপৰাধ